হেল্ল' এভৰিৱান, গুড আফটাৰনুন। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ বৃহস্পতিবাৰৰ কাৰণে ভেজ থালি ৰেডি কৰিছোঁ। মোৰ থালিত আছে দাংবডি ভাজি, লাই শাকৰ ভাজি, আলু পিটিকা, বিট চালাড আৰু আছে গ্ৰীণ চাটনি, লগতে পিঁয়াজ, টেঙা তেনেকৈ। এয়া বাৰীৰে মোৰ লাই শাক আনিছিলোঁ, কালি আনি থৈছিলোঁ। আজি ৰাতিপুৱাই ধুই মেলি সৰু সৰু আলু দুটা দি বনাইছোঁ। অকণমান তেল দি বনাইছোঁ, পিঁয়াজ এটা কাটি দিছোঁ আৰু কেঁচা জলকীয়া 3টামান দি দিছোঁ আৰু একো দিয়া নাই। মানে লাই শাকত মছলা দিলে তিতা তিতা লাগে ন, মই সেইকাৰণে একদম চিম্পুলকৈ বনাওঁ। লগতে বনাইছোঁ দাংবডি ভাজি। দাংবডি ভাজিও মই নৰ্মেলকৈ বনাইছোঁ। পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া দি বনাইছোঁ, এক্সট্ৰা একো দিয়া নাই। জুইতে মই গোটেইখিনি বনাইছোঁ। ঠাণ্ডা দিনো হৈ আছে, এতিয়া জুই জ্বলাই বনাই থাকি ভালো লাগে আৰু গেছটোও কিছু পৰিমাণে ৰেহাই পায়, নহয় জানো। আৰু এয়া মই গ্ৰীণ চাটনিৰ কাৰণে আজি আছে নৰসিংহ, লগতে মই আজি ভেদাইলতা দি দিছোঁ, মান ধনিয়া তেনেকৈ। এয়া আলু 4টামান মই কুকাৰতে বইল কৰি লৈছিলোঁ আলু পিটিকা বনাম বুলি, কিয়নো আজি মাছ মাংস একো নাখাওঁ বৃহস্পতিবাৰ। সেইকাৰণে ভেজ থালিখনত অকণমান বেছিকৈ আইটেম থাকিলে খাবলৈ ভাল লাগে। এনেই ধৰক মাছ মাংস থাকিলে এবিধ বনালেও হৈ যায়, সেয়েহে অকণমান 2-এটা বস্তু বেছিকৈ বনাই দিছোঁ। আলু পিটিকা কৰিছোঁ মই, বিশেষ একো দিয়া নাই। কেঁচা মিঠাতেল দি দিছোঁ, পিঁয়াজ, আদা অকণমান, পিঁয়াজটো সৰু পিঁয়াজ এটা দি দিছোঁ। বৰ বেছি পিঁয়াজ দিলেও হাজবেণ্ডে খাই ভাল নাপায়, কেঁচা পিঁয়াজ এনেকৈ পিটিকাত দিলে, সেয়েহে মই কমকৈ দিছোঁ। এয়া দুসাঁজৰ কাৰণে বনাইছোঁ, কাৰণ বাৰে বাৰেতো বনাই থাকিবলৈ দিগদাৰ হয়, নহয় জানো। লগতে মোৰ 2টা ঘৰত বিট আছিলে, বিট হৈ গ'ল 4-5 দিন হৈ গ'ল আনি থোৱা। আজি তাকে নিৰামিষ যেতিয়া সেই বিট দুটাকে গ্ৰেট কৰি চাটনি বনাইছোঁ। লগতে মই সৰু পিঁয়াজ এটা, জলকীয়া এটা আৰু আদা অকণমান দি দিছোঁ আৰু বিশেষ একো দিয়া নাই। এয়া মোৰ ভেজ থালি ৰেডি। বাই বাই।